অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সৌজন্যত আজি ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভাপতি অখিল ভাৰতীয় যি নেৱাৰ সংগঠন আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সভাপতি ৰাজ্যিক কমিটিৰ সভাপতি জিলা কমিটিৰ সভাপতিত্বত ইয়াত মঞ্চত প্ৰায়কেইটা সংগঠনৰ অকল নেৱাৰ সংগঠন বুলি নহয় ইয়াত লিম্বু সংগঠন বা গুৰুং সংগঠন যে গোৰ্খা জনগোষ্ঠীৰ যিবিলাক বিভিন্ন গোৰ্খা মহাজাতিৰ অন্তৰ্গত যিখিনি জাতি আছে সেইখিনি ইয়াত উপস্থিত আছে গতিকে তেওঁলোকৰ চহকী কৃষ্টি লোক সংস্কৃতি আছে সংস্কাৰ আছে তেওঁলোকৰ দেৱতা ভীমসেন আছে এই গোটেই কথাখিনি লৈ সংস্কাৰৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আদৰণীয় গতিকে আমি সমাজখন সংস্কাৰ কৰিবৰ কাৰণে সামাজিক প্ৰমূল্যবোধ ৰক্ষা কৰিবৰ কাৰণে আৰু আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমি আগবাঢ়ি যাবৰ কাৰণে অসম মাতৃৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য পালন কৰিবৰ কাৰণে দেশৰ প্ৰতি থকা দায়িত্ব কৰ্তব্য পালন কৰিবৰ কাৰণে নেৱাৰ সকলো সুসংগঠিত হৈ তেওঁলোকৰ কৃষ্টি সংস্কৃতি সংস্কাৰ সকলোলৈ যি আগবঢ়াৰ প্ৰয়াস কৰিছে মই তেওঁলোকলৈ এগৰাকী অসম মাতৃৰ সন্তান হিচাপে জনপ্ৰতিনিধি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।